হিমন্ত বিশ্ব চৰকাৰৰ ৩টা বছৰ কি পালে কি নাপালে সৰ্বসাধাৰণ ৰাইজে ৩ বছৰীয়া চৰকাৰৰ ৰিপৰ্ট কাৰ্ড দিলে জনতা জনাৰ্দনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰৰ ৩য় বৰ্ষপূৰ্তি জনতাৰ বাবে জনতাৰ সৈতে সদায় জনতাৰ কাষত থিয় হৈ থকাৰ প্ৰতিশ্ৰুতিৰে ৩টা বছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দায়িত্বভাৰ গ্ৰহণ কৰিছিল এই চৰকাৰে ৩টা বছৰত কিমান সফল হ'ল কিমান বিফল হ'ল চৰকাৰৰ ৩ বছৰীয়া কাৰ্যকালৰ আজি নম্বৰ দিলে ৰাইজে বিভিন্ন শ্ৰেণীৰ বিভিন্ন লোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল আমাৰ সাংবাদিকে ৩ বছৰীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰক জনতাই দিলে কিমান নম্বৰ একৰ পৰা 10ৰ ভিতৰত কিমান নম্বৰ দিব 3 নম্বৰ দিব বিচাৰ 3 নম্বৰ হেতু কাৰণে মই মিশ্ৰিত প্ৰভাৱ চলি আছে গতিকে ভালে চলি আছে বুলি কম মই একৰ পৰা 10ৰ পৰা হলে 10লৈকে হলে 8 নম্বৰ দিম হয় দুখীয়া মানুহবিলাক চৰকাৰৰ বহুত সহায় পায় আমি এইখিনি পোৱা নাই একোই পোৱা নাই একোই পোৱা নাই আমাৰ আজিলৈকে সোধাও নাই যে কেনেকুৱা কি বা দেখাতো পায় আজিকালি নিউজত আহে কিমান আহে আমাক এইবিলাক একো হেৰি কৰা নাই একাংশ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কৰিলে চোকা সমালোচনা সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰসংগত ৰাইজ মুখৰ যিটো মহব্বত যিটো বুজাবুজিটো মিলাপ্ৰীতি যিটো এই বস্তুটো মানে নোহোৱা কৰি দিছে মোৰ এটা বিবেকিত সদায় কৈ থাকে মোৰ এইটো বিৰাট দুখ মোৰ এইটোত হিন্দু মুছলমান বুলি এটা মানে এটা যে নেগলিজেঞ্চি এটা ভাৱ যে এই বস্তুটো মই মানে মাজে ফিল কৰোঁ একাংশ ৰাইজৰ মতে 10ৰ ভিতৰত 11 নম্বৰৰ বেছিকৈ দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক উন্নয়ন হৈছে ৰাস্তা ঘাটৰ পৰিৱৰ্তন 10 পাব 10 পাব 11 পাব লাগে তথাপি সেইটো পাৱাৰ আমাৰ নাই কাৰণে 10 দিম আমি আগৰ সকলো চৰকাৰৰ অভিলেখ ভংগ কৰি উন্নতিত আগবাঢ়িছে বিশ্ব শৰ্মা ছাৰে এতিয়া বৰ্তমান বহুত উন্নয়ন কৰিছে ভাল কাম কৰিছে এতিয়া মোৰ দৃষ্টিত ৰাস্তা ঘাট উন্নয়ন বহুত কিবা কিবি কৰিছে একাংশৰ মতে উন্নয়ন হৈছে যদিও সকলো শ্ৰেণী ৰাইজৰ উন্নয়ন হোৱা নাই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ হৈছে চৰা দাম তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ চৰকাৰক আহ্বান এইগৰাকী মহিলাৰ কম হলেতো ভালেই সাধাৰণ ৰাইজৰ কাৰণে উপকাৰ হয় কিন্তু নিত্য ব্যৱহাৰ্য বস্তুখিনিত কিছু অলপ সিহঁতে কম হ'ব লাগে কাৰণ সকলো শ্ৰেণীৰ মানুহে উপভোগ কৰিব লাগে ন চৰকাৰৰ বৰ্ষপূৰ্তি দিনটোত এনেদৰেই দেখিবলৈ পোৱা গ'ল জনতাৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া কাৰোবাৰ যদি আশা আকাংক্ষা পূৰণত সফল হৈছে হিমন্ত বিশ্ব চৰকাৰ বিপৰীতে কাৰোবাক হতাশ কৰিছে চৰকাৰখনৰ কৰ্মকাণ্ডই ভিডিঅ' জাৰ্নেলিষ্ট ৰাতুলৰ সৈতে লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।